ধেমাজিৰ এজনী বোৱাৰীয়ে নিজৰ ল'ৰা ছোৱালী এৰি তিনচুকীয়াৰ ফালে এজন মতা মানুহৰ লগত তেওঁৰো ল'ৰা ছোৱালী আছে তেওঁলৈ পলাই গুচি গৈছে নি পেলাই ঘৰত ৰাখিছে সমাজ নিমাত আৰক্ষী নিমাত গাঁওবুঢ়া নিমাত চব নিমাত মই চিঞৰি থাকিব লাগে কিয় কালি পিতা পুত্ৰৰ কথা কৈ মই ভিডিঅ'টো বনালো চবেই উস্তাদি মাৰি কমেণ্ট লিখিছে ইমান মহান আপোনালোকে মহানতা দেখুৱাইছে মৃত ব্যক্তিৰ সমালোচনা কৰাটো বেয়া কথা হা য়েছ সেইখিনি ময়ো জানো সিমানখিনি জ্ঞান ময়ো আহৰণ কৰিছোঁ সেইখিনি জ্ঞান ময়ো জানো মই এজন মৃত মানুহৰ সমালোচনা কৰাটো মই নিজেই সেইখিনি আৱেগিক হৈ পৰিছোঁ এইটো মই কৰিব নালাগে কিন্তু উপায়হীন কাৰণ ডাক্তৰজনক চাৰ্টিফিকেট দি দিয়া হৈছে তেওঁ মাক দেউতাকক নাচাই বুলি আপুনি ভুক্তভোগী নহয় কাৰণে এনেকুৱা কমেণ্ট দি আছে আপুনি যদি ভুক্তভোগী হয় নিজৰ মাকক যেতিয়া দেউতাকে ৰাতি 12টা বজাত আহি বাহিৰলৈ উলিয়াই দিয়ে সেই পুত্ৰজনে সেই বেদনা ক্ষোভখিনি আপোনালোকে বুজি নাপাব আৰু কৈছে যিজন পিতৃৰ কাৰণে এই পৃথিৱী দেখিলে তেওঁ শেষৰ সময়ত যাব লাগিছিল কেনেকে যিজন এই দেউতাকজনে তেওঁলৈ পত্ৰ লিখিছে আধাৰ কাৰ্ডৰ পৰা তেওঁলোকৰ নাম আঁতৰাবৰ কাৰণে যে তেওঁ পুত্ৰ নহয় বুলি তাৰপিছত সেইখিনি বাৰু বাদেই দিলোঁ সেইখিনি খং ক্ষোভত তেওঁক উলিয়াই পঠিয়াই দিছে আৰু কোনোবাই কৈছে ডাক্তৰ কেনেকৈ হ'ল মাকে শিক্ষকতা কৰে এই ল'ৰাজনে ডাক্তৰজনে স্কলাৰশ্বিপ পায় এইবিলাক অলপ বুজি ল'ব আৰু মই মহান নহয় মই মহান হ'ব নালাগে মোক আপোনালোকে সন্মান দিব নালাগে মোৰ স্পষ্ট কথাখিনি শুনোতে অকণমান গা ৰিপৰি পাব পাৰে আৰু এটা কথা জানিব মই পিছলৈ যোৱা মানুহ নহয় মই সঁচা কথা কোৱা মানুহে আৰু মোৰ পিছফালে এটা শক্তি আছে যিটো শক্তিয়ে মোক এইবোৰ কাম কৰিবৰ কাৰণে আদেশ দিছে মোৰ শক্তি কি শক্তি যিদিনা আমাৰ লগত যুঁজখন হ'ব সেইদিনা গম পাব যে কিমান বৃহৎ শক্তি মই কৈ দিলোঁ এইটো চাফা চাফি আজি মই ক্লিয়াৰ কৰি দিছোঁ আৰু লগত আমাৰ হাজাৰৰ ওপৰত মহিলা এতিয়া ৰেডি হৈ গৈছে চব ভুক্তভোগী মহিলাক একগোট কৰি দিছোঁ লখিমপুৰত 9 মাৰ্চত মিটিং হ'ব 5 এপ্ৰিলত গুৱাহাটীত হ'ব 8682901117 নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব 5 এপ্ৰিল গুৱাহাটীৰ ক'ত আমি মিটিং হ'ব তাৰপিছত আমি CM ছাৰলৈ পত্ৰ লিখিম যে এই আইনটো বন্ধ কৰিব লাগে এজনী থাকোঁতে দুটা মানে আকৌ এজনী বিয়া পতা সন্তান থাকোঁতে ডিভোৰ্চ নোহোৱাকৈ তাৰপিছত এই ল'ৰাজনে মই মোৰ নিজ চকুৰে দেখা এটা ঘটনা কৈছোঁ এজন শিক্ষিত মানুহ তেওঁ চাকৰি কৰে তেওঁ ৰাতি 12টা বজাত আহি পেলাই ঘৈণীয়েক ল'ৰা ছোৱালীক অত্যাচাৰ কৰে ল'ৰা ছোৱালী পলাই ঘূৰি থাকে হা দৌৰি ফুৰে গোটেইখন মই সুধো কি হ'ল এইটো কাহিনীটো কৈছে নাই আমাক দেউতাই এনেকৈ মাৰি পেলাই খেদি ফুৰে হা এদিন মই গৈ দম দিলোঁ এইটো নকৰিবি তই এইটো কৰিব নোৱাৰিবি তেতিয়াৰ পৰা অলপ ভয় খালে যিগৰাকী মাইকী মানুহে জ্বৰ হৈ থাকোঁতে মতাই আহি পেলাই দম দি ঘৰৰ পৰা বাহিৰত উলিয়াই থৈ দিয়ে ঠাণ্ডা দিনত সেইগৰাকী মহিলাই বুজি পাব আজি কিয় দেউতাক বুলি স্বীকৃতি দিব জন্ম দিয়াজনে দেউতাক হ'ব পাৰে নি লালন পালন কৰিব লাগিব দেউতাকে লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগিব আৰু এটা কথা কৈছোঁ এইটো সুযোগ নল'ব আমি পুত্ৰৰ পক্ষত বেয়া পুত্ৰৰ পক্ষত নাই ভাল পুত্ৰৰ পক্ষতে আছোঁ যিজন মানুহে মানুহঘৰক খেদি দিলে তেওঁ মদ খাই অত্যাচাৰ কৰে সেইটো তেওঁ অপেনলি কৈছে যদি ইমানেই হেৰি আছিল আগতেই আপোনালোকে কি কাৰণে এই মানুহ যোনে ৰাখিছে তেওঁলোকে আগতে সংবাদ মেল সম্বোধন কৰিব লাগিছিলে নকৰিলে ঠিক আছে চব মানি ল'লোঁ মৃত ব্যক্তিক কোনো ধৰণৰ গালি পৰা মোৰ ভুল হৈছে মই আপোনালোকে বেয়া নাপাব মই বেয়া কাম কৰিছোঁ এই ভুলৰ কাৰণে আপোনালোকে মোক কোনোবাই বেয়া পাইছে যদি পাওক মই ক'লোঁ নাই মোক আপোনালোকে মহান বনাব নালাগে মোৰ কথা শুনিবলৈ ধৈৰ্য লাগিব কি কমেণ্ট নিজৰ দেউতাকে ল'ৰা ছোৱালীক ৰাস্তাত এৰি থৈ যাব সেই ল'ৰা ছোৱালীয়ে দেউতাকক দেউতা বুলি মাতিব লাগে শেষ সময়ত যাব লাগে কিয় যাব মাকে কষ্ট কৰি পঢ়ুৱাই ল'ৰা ছোৱালী ডাঙৰ মানুহ কৰিছে আজি ডাক্তৰ কৰিছে মোৰ নিজৰ চকুৰ আগত মই দেখি আছোঁ বহুত নাৰীয়ে নিজৰ ল'ৰা ছোৱালী কিমান কষ্টৰে পঢ়ুৱাইছে কোনোবাই হোটেলত কাম কৰি ল'ৰা ছোৱালী পঢ়ুৱাইছে বাপেকে বেলেগ বিয়া পাতি গুচি গৈছে বাপেক পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে হা আমাৰ ওপৰৰ নিৰ্দেশনা আছে ওপৰ মানে আপুনি নাভাবিব চৰকাৰ নহয় আমাৰ এটা গ্ৰুপ আছে এই গ্ৰুপে আমাক নিৰ্দেশনা দিছে যে এই কাম কৰিব লাগে সমাজত এনেকুৱা ব্যাধিবোৰ শেষ কৰিব লাগে আমি তিনিচুকীয়ালৈ যাম 100জন মানুহ যাম এগৰাকী মানুহ থাকোঁতেও অন্য এগৰাকী বিয়া পাতি লৈ আহিছে এই ল'ৰা ছোৱালীকেইটা এই যে এৰি থৈ আহিল যে ল'ৰা ছোৱালী মানে গীতাই এইগৰাকীক মাক বুলি ক'বনে এই মানুহজনে যে বিয়া পাতিলে মানুহজনে এগৰাকী পত্নী থাকোঁতে যে এই মানুহজনে যে বিয়া পাতিছে তেওঁ যে যিটো সন্তান আছে তেওঁলোকক যে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছে সেই সন্তানটোৱে এই অভদ্ৰ দেউতাকজন ঢুকাওঁতে বা ঢুকোৱাৰ আগমুহূৰ্তত যদি এইজনে ফোন কৰে তেওঁ আহিব লাগেনে অলপ সভ্য অলপ মগজুদি ভাবক
আমি এইটো কোৱা নাই যে পিতৃ মাতৃ মোক কিছুমানে প্ৰশ্ন কৰি আছে তুমি দেউতা মাক কেনেকে ৰাখিছা কি কৈছা ভিডিঅ' চালে হ'ল দি থোৱা আছে আমি অকল এক পক্ষ চাব নালাগে চাৰ্টিফিকেট এখন দি দিলো জানো যে মৃত্যুৰ পিছত তেওঁ এইটো কৰিব নালাগে আমি কোনেও কৰিব নালাগে এইটো চব মানুহে জানে দেউতাকে দেউতাকৰো কৰ্তব্য থাকে ৰাতি 12টা বজাত মদ খাই আহি যেতিয়া ঘৰৰ বাহিৰত উলিয়াই থৈ দিয়ে তেতিয়া সেই পুতেকজনে ভাবে যে মই দেউতাক কিবা এটা কৰোঁ আৰু এটা কথা এদিন এজন ল'ৰাৰ দেউতাকে মোৰ একদম বাস্তৱ ঘটনা দেউতাকে মানে মাকক সৰুৰ পৰা মানে ভিন্ন ধৰণে মানে মানসিক অশান্তি দিয়ে যি কৰে আৰু মানে মই ক'বলৈ মোৰ ভাষা নাই ল'ৰাকেইটা ডাঙৰ হ'ল ল'ৰাকেইটাই ধৰি দেউতাকক এদিন দি দিলে ভালকে দিলে ধুলাইটো তাৰপিছত গাঁৱৰ মানুহে উল্টাই ল'ৰাকেইটাক সংস্কাৰ কৰিছে বুজি পালেনে যে দেউতাকক পিটিলে কিন্তু সেই যে দেউতাক তেওঁ যে কিমান কালপ্ৰিট সেইখিনি কিন্তু গাঁৱৰ মানুহে বিচাৰ নকৰিলে এইটো হৈছে বাস্তৱ আজিকালি মানুহৰ সময় নাই মানুহে ট্ৰেণ্ডিঙত চলে গতিকে এইবোৰ বন্ধ হ'ব লাগিব এইবিলাক নচলিব আমি বাৰে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি ফালৰ পৰা আমি বাৰে চেষ্টা চলাই আছো যে মাক দেউতাকক ল'ৰা ছোৱালীক প্ৰতিপাল কৰক কিছুমান দেখিছো মাক দেউতাক বহুত শান্তিপ্ৰিয় ধুনীয়া মানুহ একদম সমাজপ্ৰিয় মানুহ তেওঁলোকক মানে এক্সট্ৰাকে ঘৰ বনাই অনাদৰ কৰে তেনেকুৱা ব্যক্তিকো চিনাকি কৰি দিব লাগে সময় থাকোঁতে আমি আকৌ সেই বেয়া পুত্ৰৰ পক্ষ লোৱা নাই কথাটো হ'ল এই গোটেই পৰিৱেশবিলাক কি কাৰণে সৃষ্টি হৈছে মদ পৰকীয়া প্ৰেম এইবিলাকৰ কাৰণে এইবিলাক বন্ধ হ'ব লাগে মোক আপোনালোকে মহান বনাব নালাগে স্বীকৃতি দিব নালাগে মোক আপোনালোকে ব্যক্তি বিশেষ হিংসা নকৰিব মই কোনো ব্যক্তিৰ বেয়া নিবিচাৰোঁ কোনোবা মানুহে যে আমাক নদী নাৰীৰ ওপৰত আহি কমপ্লেইন কৰিছে আমাৰ এনেকুৱা নহয় যে আমি তেওঁলোকক বহুত দিনৰ পৰা চিনি পাওঁ আহিছে আমি তেওঁ হৈ মানুহ নহয় আমি দুই পক্ষৰ কথা